মোৰ নাম অফিচৰ পৰা ওলাই আহোঁতে বহুত দেৰি হৈছিল। বাছ ষ্টেণ্ড পাওঁতে বৰষুণ দিবলৈ আৰম্ভ হৈছিল। মই সম্পূৰ্ণ তিতি গৈছিলোঁ। ঘৰলৈ যোৱা বাছ নাছিল আৰু মই অটো এখনৰ বাবে অপেক্ষা কৰি আছিলোঁ। হঠাৎ মোৰ সন্মুখত এখন গাড়ী আহিল। বৰ দামী গাড়ী আছিল। খিৰিকীখনৰ গ্লাছখন লাহে লাহে তললৈ হৈ গ'ল আৰু মোক সোমাবলৈ ইংগিত দিয়া হ'ল। দুৱাৰখন খুলি গ'ল। আগত মই এটা আইটি কোম্পানীত কাম কৰিছিলোঁ। সেই সময়ত মোৰ বয়স আছিল 25 বছৰ। মই আছিলোঁ এগৰাকী অতি ধনী, সহজ সৰল আৰু এতিয়াও অবিবাহিত। মই অতি সহজ সৰল জীৱন কটালোঁ। আমাৰ অফিচৰ আন ছোৱালীবোৰ যথেষ্ট ষ্টাইলিছ আছিল, যদিও মই সৰলতাক বেছি পছন্দ কৰিছিলোঁ। জিন্স আৰু টপ পিন্ধিছিল, লিপষ্টিক লগাইছিল, চুলিত ৰং কৰিছিল। কিন্তু এই সকলোবোৰ মোৰ ভাল নালাগিল। মই সাধাৰণ ড্ৰেছ পিন্ধিছিলোঁ, চুলিখিনি ব্ৰেইড কৰিছিলোঁ, আনকি কেতিয়াবা চুলিও ঢিলাকৈ বান্ধিছিলোঁ। মোৰ ছালখন গোলাপী আছিল। মোৰ উচ্চতা যথেষ্ট আছিল আৰু ক্ষীণ আছিলোঁ। মোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া আছিল, সেয়েহে মই কামত মনোনিৱেশ কৰিলোঁ। মা-দেউতাৰ সহায়ত পঢ়া-শুনা সম্পূৰ্ণ কৰি এটা ভাল আইটি কোম্পানীত চাকৰি কৰিলোঁ। অফিচখন আমাৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত আছিল। মই গাঁৱতে বাস কৰিলোঁ, গতিকে বাছবোৰ সময়মতে আহি ৰাওনা হ'ল। সময়মতে কাৰ্যালয়ত উপস্থিত হোৱাটো অতি গুৰুত্বপূৰ্ণ আছিল। মোৰ মা-দেউতা এতিয়া বুঢ়া হৈ গ'ল, গতিকে মই ঘৰতে সকলো কাম কৰিবলগীয়া হ'ল। ৰন্ধা-বঢ়া, বাচন-বৰ্তন চাফা কৰা, কাপোৰ ধোৱা, সকলো কাম শেষ কৰি দুপৰীয়া আহাৰ গ্ৰহণৰ বিৰতি লৈ ষ্টেচনলৈ যাম। তাৰ পিছত বাছ এখনত উঠি অফিচলৈ যাম। বাৰিষাৰ বতৰ আৰম্ভ হৈছিল। এদিন কিছুমান কৰ্মচাৰী অনুপস্থিত হৈ কামৰ যথেষ্ট বৃদ্ধি পায়, গতিকে দেৰিকৈ থাকিব লগা হ'ল। কাম শেষ হোৱাৰ সময়লৈকে ৰাতি 10 বাজি গৈছিল। মুখলৈ বুলি ওলাই আহিলোঁ। খৰখেদাকৈ অফিচত ছাতিটো পাহৰিলোঁ। বাছ ষ্টেণ্ডত উপস্থিত হৈ বৰষুণ দিবলৈ ধৰিলে। বুজিলোঁ যে মই ছাতি এৰি থৈ আহিলোঁ। ষ্টেচনৰ পৰা অফিচটো বহু দূৰত থকাৰ বাবে ঘূৰি অহাটো অসম্ভৱ হৈ পৰিছিল। ইতিমধ্যে অন্ধকাৰ হৈ পৰিছিল। বাছ বিচাৰিলোঁ, কিন্তু দেৰিকৈ বাছ নাছিল। গতিকে ৰিক্সা এখন পোৱাৰ আশাত বৰষুণত তিতি থিয় হৈ থাকিলোঁ। কিন্তু বৰষুণ বাঢ়ি আহিছিল, গতিকে এজনো ৰিক্সা চালক অহা নাছিল। ৰিক্সা বিচাৰি পোৱাটো বৰ কষ্টকৰ হৈ পৰিছিল। ঠিক তেতিয়াই মোৰ সন্মুখত এখন গাড়ী ৰৈ গ'ল। বৰ দামী আছিল। মই তালৈ চাই থাকিলোঁ। লাহে লাহে খিৰিকীখন তললৈ গ'ল। আন্ধাৰৰ কাৰণে ভিতৰত কোন আছিল দেখা নাপালোঁ। মানুহজনে মোক ভিতৰৰ ওচৰলৈ আহিবলৈ কৈ হাতখনেৰে ইংগিত দিলে। মই সোমাব লাগে আৰু মই বুজিলোঁ। গাড়ীৰ ওচৰলৈ গ'লোঁ। দেখিলোঁ আমাৰ নিজৰ জয় ছাৰ। তেওঁ মোতকৈ ৩-৪ বছৰমান ডাঙৰ আছিল। তেওঁ মোতকৈ উচ্চ পদত কাম কৰিছিল। আমি ইজনে সিজনক স্পষ্টভাৱে চিনি পাইছিলোঁ। জয় ছাৰ আছিল স্মাৰ্ট, হেণ্ডচাম আৰু অতি বুদ্ধিমান। তেওঁৰ জীৱনশৈলী আছিল অতি সংগঠিত। সি মোক সোমাবলৈ ক'লে। মই অলপ দ্বিধাবোধ কৰিলোঁ, কিন্তু ৰিক্সা এখন বিচাৰি নাপালোঁ, গতিকে গাড়ীত উঠিবলৈ বাধ্য হ'লোঁ। বৰষুণত মই সম্পূৰ্ণৰূপে তিতি গৈছিলোঁ। জয় ছাৰে গাড়ীত এটা ধুনীয়া ৰোমাণ্টিক গীত লগাইছিল। শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু একো ক'ব নোৱাৰিলোঁ। জয় ছাৰে খিৰিকীৰ ফালে চাই আছিল, কিন্তু মই তললৈ চাই আছিলোঁ, গতিকে মই একো বুজিব পৰা নাছিলোঁ। আমি 4 কিলোমিটাৰমান আগুৱাই গ'লোঁ। কিমান প্ৰচণ্ড বৰষুণ হোৱাৰ বাবে ৰাস্তাটোৰ ওপৰেৰে এটা জান বৈ আহিছিল, যেন ডাৱৰৰ এটা ফাটি গৈছে। ৰাস্তাত পানী ইমানেই আছিল যে আগবাঢ়ি যোৱাটো অসম্ভৱ হৈ পৰিছিল। তেতিয়া ছাৰে সুধিলে, এতিয়া মই কি কৰিম?
সঁচাকৈ কি কৰিম নেজানো। হঠাৎ কান্দিবলৈ মন গ'ল। তেতিয়া ছাৰে মোক ক'লে, নীলা কান্দিব নেলাগে। তেওঁ ক'লে, আমি আজি ৰাতি এটা কোঠা ভাড়া কৰি তাতেই থাকিম। এই কথা শুনি মোৰ অলপ ভয় লাগিল। তেতিয়া ছাৰে মোক সান্ত্বনা দিলে, ভয় নকৰিবা, মই আপোনাৰ ঘৰলৈ ফোন কৰি তেওঁলোকক জনাম। মই সাজু হ'লো। ছাৰে লগে লগে মোৰ ঘৰলৈ ফোন কৰি জনাই দিলে যে প্ৰচণ্ড বৰষুণ হৈছে, কোনো কাৰণত আমি আহিব পৰা নাছিলো। মোৰ পৰিয়ালেও জয় ছাৰক বিশ্বাস কৰিছিল, সেয়েহে মোক বাহিৰত থাকিবলৈ অনুমতি দিছিল। কোঠাটো পোৱাৰ পিছত আমি সলনি হ'ব লাগিছিল। গতিকে প্ৰথমে কাপোৰৰ দোকান এখনলৈ গৈ কিছুমান অত্যাৱশ্যকীয় কাপোৰ কিনিলো। তাৰ পিছত আমি দুয়ো এখন ধুনীয়া হোটেল পালোগৈ। হোটেলখন বিশাল আছিল আৰু সুন্দৰকৈ সজাই থোৱা আছিল। ছাৰে এটা ৰুম বুকিং কৰি আমি ভিতৰলৈ সোমাই গ'লো। বৰষুণত তিতি যোৱাৰ বাবে বৰ ঠাণ্ডা লাগিছিল। মই সম্পূৰ্ণ তিতি গৈছিলো, গতিকে কাপোৰ সলনি কৰাটো অতি প্ৰয়োজনীয় আছিল। ছাৰে ক'লে, মই বাহিৰত ৰৈ থাকিম, তুমি কাপোৰ সলনি কৰা। ছাৰ ওলাই গ'ল আৰু মই কাপোৰ সলনি কৰিবলৈ ধৰিলো। ছাৰে ফোনটো ৰুমতে থৈ গ'ল। মই সলনি হৈ থাকোঁতে হঠাতে ছাৰৰ ফোনটো বাজি উঠিল। ছাৰ, মই যে ভিতৰত কাপোৰ সলনি হৈ আছো, এই কথা অজ্ঞাত। দুৱাৰখন খুলি পোনে পোনে ভিতৰলৈ আহিল। মোক দেখি সি ক্ষন্তেক সময়ৰ বাবে স্তম্ভিত হৈ পৰিল। লগে লগে চকুৰ চাৱনিটো তললৈ নমাই ওচৰৰ মোবাইলটো তুলি লৈ একো নোকোৱাকৈ ওলাই গ'ল। ইচ্ছাকৃতভাৱে একো কৰা নাছিল, মই সেই কথা বুজিলো। কিন্তু তেওঁ মোক তেনেকৈ দেখি মোৰ গভীৰ লাজ লাগিল। মোৰ হৃদয়খন ধপ-ধপাই উঠিবলৈ ধৰিলে। কাপোৰবোৰ সলাই চকী এখনত বহিলো। অলপ পিছত ছাৰে কোঠালৈ উভতি আহি ক'লে, মই নিশ্চিত নহয়, ক্ষমা খুজিম। আমি দুয়ো লাজত পৰিলো। আমি ইজনে সিজনৰ চকুলৈ চাবলৈ সাহস কৰা নাছিলো। অলপ পিছত মই ওলাই আহিলো। ছাৰে কাপোৰ সলনি কৰিলে। তাৰ পিছত আমি গৰম কফিৰ অৰ্ডাৰ দিলো। আমি দুয়ো মনে মনে আছিলো, একো কোৱা নাছিলো। অলপ পিছত কফি আহি পালেহি। খাই থাকোতে আমি লাহে লাহে কথা পাতিবলৈ ধৰিলো। আমাৰ মাজৰ সংকোচ কমি আহিল। আমি দুয়ো মুকলিকৈ কথা পাতি হাঁহিলো। আমি ইজনে সিজনৰ বিষয়ে জানিবলৈ ধৰিলো। আচলতে জয় ছাৰৰো বিয়া হোৱা নাছিল। আমাৰ মাজত এক আকৰ্ষণ অনুভৱ কৰিলো। মোৰ ধনী পৰিয়াল এটাৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিল। পিছত আমি ৰাতিৰ আহাৰ অৰ্ডাৰ দিলো। হোটেলৰ খাদ্য সুস্বাদু আছিল। আমি খাই থাকোতে ইজনে সিজনক চাই থাকিলো। চাহ খাদ্য খোৱাৰ পিছত আমাৰ ঠাণ্ডা লাগিছিল। কোঠাটোত দুটা সুকীয়া কোঠা আছিল। আমি ইজনে সিজনক গুড নাইট বুলি কৈ শুই পৰিলো। ৰাতি 11মান বাজিছিল যদিও আমাৰ টোপনি নাহিল। মোৰ অলপ কঁপনি উঠিল। হঠাৎ ঠাণ্ডা বাঢ়ি গ'ল। ৰাতিৰ এই সময়ত কি কৰিব লাগে, কলৈ যাম, মই অচেতন হেৰুৱাই পেলাইছিলো। ছাৰে মোৰ ওচৰলৈ আহি মোৰ শৰীৰটো চুই চালে, কিন্তু মোৰ জ্বৰ হোৱা নাছিল, মাত্ৰ বৰ ঠাণ্ডা লাগিল। তাৰ পিছত ছাৰক সাবটি ধৰিলো। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ শৰীৰক উষ্ণতাৰ প্ৰয়োজন। অলপ সময়ৰ ভিতৰতে আমি সেই শক্তি অনুভৱ কৰিবলৈ ধৰিলো। আমি দুয়ো প্ৰেমৰ ৰঙত হেৰাই গ'লো। কিছু সময়ৰ পাছত মোৰ শৰীৰটো ঠাণ্ডা কমি আহিল। মই শান্তিৰে শুই পৰিলো। ৰাতিপুৱা 7মান বজাত আমি সাৰ পালো। আগৰ নিশা মোৰ অনিচ্ছাকৃত ভুল এটা হৈছিল। ইয়াৰ পিছত কি কৰিম সেইটো ধৰিব পৰা নাছিলো। মই কান্দিবলৈ ধৰিলো। ছাৰে মোক সান্ত্বনা দি ঘৰলৈ নমাই দিলে। এদিন মই অফিচলৈ যোৱা নাছিলো। জয় ছাৰৰ বৰ বেয়া লাগিছিল। সি ফোন কৰি থাকিল, কিন্তু মই তুলি লোৱা নাছিলো। কেইবাবাৰো ফোন কৰাৰ পিছত মই
পিক আপ কৰিলোঁ। তেওঁ ক'লে, তোমাৰ লগত কথা পাতিব লাগিব। মোক লগ কৰিব পাৰিবানে? কিছু চিন্তা কৰাৰ পিছত মই সিদ্ধান্ত ল'লোঁ যে তেওঁক লগ নোপোৱাকৈ মই একো কৰিব পৰাৰ কোনো উপায় নাই। প্ৰথমে হোটেলত লগ হৈছিলোঁ। জয় ছাৰে ক'লে, নীলা, তোমাক মোৰ বৰ ভাল লাগে। মই অফিচত থাকোঁতে সদায় তোমাৰ ফালে চাইছিলোঁ। তোমাৰ দাঁত, ক'লা চুলিৰ মাত, তোমাৰ চিকণ ফিগাৰ, তোমাৰ গোলাপী ৰং, তোমাৰ সকলো কথাই মোক আকৰ্ষণ কৰিছে। সেইদিনা মই কৰা ভুলটো শুধৰাই দিবলৈ এটা সুযোগ দিয়া। তুমি মোক বিয়া কৰাবানে? এই কথা শুনি মই আনন্দিত কান্দিলোঁ। মই তেওঁক মৰমেৰে সাবটি ধৰিলোঁ। কিছু সময়ত তাৰ অনুভৱৰ মাজত হেৰাই গ'লো। তৃতীয় দিনা আমাৰ ঘৰলৈ আহিল। মোৰ মা-দেউতাক লগ পালোঁ। সকলো বুজাই দি মোক প্ৰপ'জ দিলে। তেওঁ ধনী পৰিয়ালৰ পৰা আহিছিল আৰু মই অতি নমুৱা পদবীৰ পৰা আহিছোঁ। তথাপিও তেওঁ ক্ষতিপূৰণ দিব বিচাৰিছিল আৰু সঁচা কথা ক'বলৈ গ'লে আমি দুয়োজনে ইজনে সিজনক ভাল পাইছিলোঁ। আমি চিন্তা কৰি আছিলোঁ আমাৰ পৰিয়ালবোৰে মান্তি হ'ব আৰু দুমাহৰ ভিতৰতে আমাৰ বিয়া হ'ল। এতিয়া আমি বৰ সুখী। আমাৰ এটা মৰম লগা ল'ৰা আছে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰিব।